নলবাৰীত গৌৰৱ গগৈৰ উপস্থিতিৰ পিছতে বিজেপি কৰ্মীৰ প্ৰতিবাদ। পাকিস্তানী গৌৰৱ গগৈ হাই 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 পাকিস্তান মুৰ্দাবাদ মুৰ্দাবাদ মুৰ্দাবাদ। ৮০ দিনজোৰা কাৰ্যসূচীৰে নলবাৰীত উপস্থিত হয় লোকসভাৰ বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈ। নলবাৰী সমষ্টিত লোকসভাৰ বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈ প্ৰথমে নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হয় বিষ্ণুপুৰৰ শিৱ মন্দিৰ প্ৰাংগণত। বিষ্ণুপুৰৰ নিৰ্বাচনী সভাখনত ভাগ লোৱাৰ সময়ত সভাস্থলীৰ নাতিদূৰৈত একাংশ বিজেপি কৰ্মীয়ে কলা পতাকালৈ গৌৰৱ গগৈৰ বিৰুদ্ধে শ্লোগান দিয়ে। পাকিস্তানী গৌৰৱ গগৈ হাই 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 পাকিস্তান মুৰ্দাবাদ মুৰ্দাবাদ মুৰ্দাবাদ। ইয়াৰ পৰৱৰ্তী সময়ত নলবাৰী বালিতাৰত গৌৰৱ গগৈৰ বিৰুদ্ধে একাংশই প্ৰতিবাদ সাব্যস্ত কৰে। নলবাৰীৰ বিষ্ণুপুৰত গৌৰৱ গগৈ নিৰ্বাচনী সভা সামৰি ধমধমলৈ গৈ থকাৰ মুহূৰ্তত একাংশ বিজেপি কৰ্মীয়ে কলা পতাকালৈ প্ৰতিবাদ সাব্যস্ত কৰে। গৌৰৱ গগৈৰ প্ৰতিমূৰ্তি দাহ কৰাত আৰক্ষীয়ে বাধা প্ৰদান কৰে। বিজেপি কৰ্মীসকলে গৌৰৱ গগৈ মুৰ্দাবাদ, পাকিস্তানৰ এজেণ্ট মুৰ্দাবাদ, পাকিস্তান মুৰ্দাবাদ ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে। গৌৰৱ গগৈ গো বেক গৌৰৱ গগৈ লে সেই গৌৰৱ গগৈ লে সেই ঘটনাস্থলীত নলবাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আনহাতে গৌৰৱ গগৈ নিৰ্বাচনী সভাত বিজেপি দল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী চন্দ্ৰমল্ল বৰুৱা, পীযুষ হাজৰিকাকে ধৰি কেইবাগৰাকী মন্ত্ৰীৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য সদৰি কৰে। মাত্ৰ জয়ন্ত বৰুৱা ডাঙৰীয়াক চিনি পায়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চিনি পায়, কিন্তু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক চিনি নাপায়। ইমান দুৰ্বল হৈ গ'ল বিজেপি। আজি মাত্ৰ ৫জন মানুহৰ কব্জাত দখলত আছে বিজেপি। যিসকল বাস্তৱ বিজেপি, যিসকল প্ৰকৃত RSS, সকলোকে আঁতৰাই এই ৫গৰাকী ব্যক্তি আগতে কংগ্ৰেছ দিনত সিন্ডিকেট চলাই আছে, এতিয়া বিজেপি চৰকাৰ দিনত নিজৰ সিন্ডিকেট ৰাজ, সিন্ডিকেট চৰকাৰ চলাই আছে। সেইকাৰণে আমালোকৰ ভাল দিন আহি আছে। আজি উজনি অসমত মানুহবোৰ ওলাই আহিছে, ভোটদান দি আছে, আৰু মই আশাবাদী যে আগন্তুক দিনত এটা ভাল ফলাফল আপোনালোকে উজনি অসমত দেখা পাব। আজি উজনি অসমৰ ৰাইজ সজাগ হৈ গৈছে, বাগানৰ শ্ৰমিকসকল সজাগ হৈ গৈছে, ছটা জনগোষ্ঠীৰ দাবী কৰা আমাৰ জনজাতিৰ বিভিন্ন জনজাতি জনগোষ্ঠী মানুহবোৰো সজাগ হৈ গৈছে। আজি আমি প্ৰশ্ন কৰিবলৈ বিচাৰো যে এইখন চৰকাৰৰ প্ৰায় 10 বছৰ সম্পূৰ্ণ হ'বলৈ গৈছে অসমত, প্ৰায় 11 বছৰ পাৰ হৈ গ'ল কেন্দ্ৰত, আজিলৈকে তেওঁলোকে ছটা জনগোষ্ঠী জনজাতিকৰণ কিয় কৰা নাই? মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সুধিবলৈ বিচাৰো যে আপোনালোকে বিচাৰেনে যে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ হওক? তাৰ স্পষ্ট উত্তৰ দিয়ক। আপোনালোকে বিচাৰেনে যে চুতীয়া আদিবাসী মানুহৰ জনজাতিকৰণ হওক? নহ'লে বাৰম্বাৰ আপোনালোকে দিল্লীলৈ যায়, কিন্তু এবাৰো আমাৰ সন্দেহ যে আপোনালোকে ছটা জনগোষ্ঠী জনজাতিকৰণৰ পক্ষত মাত নামাতে। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।